ভিডিওবোৰ এটা এটাকে আহি আছে এটো কি সিরিজ নেকি এটো নেটফ্লিক্সৰ সিরিজ নহয় নহয় যে এপিসোড 1 আহিলে এপিসোড 2 আহিলে মোৰ এনেকুৱা লাগি আছে জুবিন গাৰ্গে ন্যায় পাব লাগিব জুন দুখিত কি শাস্তি পাব লাগিব কিন্তু এতিয়া আমি বহি থাকিলে নহব পিছত আমাক উত্তৰ লাগে গোটেইখিনি বিষয়বস্তুৰ বিচৰত উচিত তদন্ত লাগে এটো লাহে লাহে হলে পাহৰি যাব মানুহে এতিয়া সোনকালে লাগে নিউজ চেনেলত আহি কিনে এইটো ক'ব তেওঁ হেতু ক'ব কাৰ কথা আপুনি বিশ্বাস কৰিব যেতিয়ালৈকে দুখীয়ে উচিত শাস্তি নাপায় দাদাৰ আত্মাই কেতিয়াও শান্তি নাপায় জয় জুবিন দা মানে যোৱাকালি কি হ'ল আমি যেতিয়া লাইনত আছিলো দাদা দৰ্শন কৰিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি এটা সবতকে বেছি ভিৰটো হ'বই চাও ইমান লাখ লাখ মানুহ আহিছে ভিৰটো হ'বই হেতু কৈ লাভ নাই কিন্তু এটা প্ৰবলেম আমি মানুহবিলাকৰ মাজত বহুত পাইছিলো পানী বহুত মানুহৰ পানী কষ্ট হৈছিলে সো আজি আমি যিখিনি মানুহ যাব আমি সেইখিনি আগতে আমি গেটত গৈ পানী দিবলৈ চেষ্টা কৰিম যাতে সবে হাতত এটা পানী বটল লৈ শ্ৰদ্ধাঞ্জলি দিব যায় দাদা কাৰণ কালি আমি সেই প্ৰবলেমটো নিজে ফেস কৰিছো 3 ঘণ্টা মান মইতো এনেকুৱা পানী পিয়া লাগিছিল 3 ঘণ্টা একটু পানী পোৱা নাই এনেকুৱা জায়গাত ফসি আছো না আগত যাব পাৰো না পিছত আহিব পাৰো এনেকুৱা জায়গাত ফসি আছিলো কিন্তু এটা কাপত পানী আমি কিমান জনে খালো 4 জন কিন্তু এটা এটা কমপ্লেইন দিয়া টাইম নহয় এটা আমি জুনে জনেকে পাৰো দাদাক ভালকে বিদায় দিয়াৰ টাইম সকলো যাতে কাৰো কষ্ট নহক অলপ হলেও জুবিন দা হৈ কিনে আমি এখিনি আজি কাম কৰিব গৈ আছো আমি এটা পানী লম যিমান মানুহ চাক লাখ লাখ মানুহ আহিছে সবৰ কাৰণেতো নোৱাৰো কিন্তু যিমান হলেও অকমান হলেও চেষ্টা কৰিম দিয়াই ঠিক কৰিছো আমাৰ সমৰদা আছে সমৰদা দিয়াই লৈ আছে আমি ধুনিয়াকে দিয়াই লৈ আমি ধুনিয়াকে পানী লৈ আজি তাতে গৈ সৰু সজাই ষ্টেডিয়ামত পানী বিতৰণ কৰিবলৈ চেষ্টা কৰিম পানী কাৰ্টুন আমি লৈ ললো পানী কাৰ্টুন লৈ এতিয়া যাত্ৰা আমাৰ আৰম্ভ কৰো যিমান পাৰো হাইৱে দিব চেষ্টা কৰিম আৰু যিটো মেইন গেট যেতিয়া আমাৰ গাড়ীখন লৈ যাব দিয়ে মেইন গেটতো গৈ আমি সমস্যা আছে আজি লহৰা ব্ৰিজৰ পৰা লাইন আমি সবে কাৰ্টুন লৈ মেইন পানী মই জানো কাৰণ কালি মই নিজে লাইনত গৈ আহিছো এই আজত লাগিব মেইন য'ত পানী নাই পানী লগ ফাইনালি আমাৰ কাৰ্যসূচী আমি শেষ কৰিলো ইটো লাখ লাখ মানুহ যোৱাকালিতকে আজি বহুত বেছি লাইন আজি ইয়াৰ পৰা এইটো সাইডত বেহাবাৰীৰ পৰা লাইন সৰুবাজা ষ্টেডিয়ামৰ ভিতৰলৈকে আৰু সেইটো সাইডত লখৰা ব্ৰিজৰ তলৰ পৰা দুটা সাইডৰ পৰা লাইনটো এনেকৈ গৈছে আৰু যোৰহাটত নিয়াৰ কথা কৈ আছিল বহুতৰ দুখ লাগিছে যোৰহাটত লৈ যোৱা নাই এইটো সকলোৰে মন যাব অকল যোৰহাট বুলি নহয় জুবিন দা প্ৰত্যেক ডিষ্ট্ৰিক্টতে যোৱাটো সকলোৱে বিচাৰে মই যদি ঘৰ মোৰ মৰিগাঁৱত মই মৰিগাঁওবাসী হিচাপে মই ভাবিম যে আমাৰ তাতেও জুবিন দা হওক এবাৰ এইটো সকলোৰে এটা ইমোশ্যন হয় জুবিন দা এইটো সকলোৱে ভাবিবই সেইটোৰ ওপৰত মই এটা বেছি ক'ব নাযাওঁ আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ এইকেইদিন যোৱাকালি গোটেই ৰাতিটো আমি তাতে কাটি ৰাতিপুৱা আহি আকৌ আজি দিনটো কাৰ্যসূচী কৰিলোঁ যিমানখিনি পাৰোঁ আমাৰ তৰফৰ পৰা আমি সদায় কৰি গৈ থাকিম আপোনালোকে কৰিব আপোনালোকে কমেণ্ট কৰি ক'ব যে আমি আৰু কি কৰিব পাৰোঁ জুবিন দাৰ কাৰণে দাদাক আমি ভালে ভালে বিদায় দিলোঁ গোটেইখিনি হৈ গ'ল কিন্তু এতিয়া আমি বহি থাকিলে নহ'ব এনে আমি এতিয়া হৈ গ'ল গোটেইখিনি 3 দিন 4 দিন বন্ধ হ'ল এতিয়া সকলোৱে নিজৰ কামত লাগি গ'ল দোকান বজাৰ খুলিবই লাগিব সকলোৱে দুখীয়া মানুহখিনিও কাম কৰিব লাগিব কিছুমান মানুহ এনেকুৱা আছে যেন এদিন কাম নহ'লে তাতে ঘৰখন নচলে তে সকলোৱে কামত লাগিব কিন্তু আমি সোশ্যাল মিডিয়াত এই বস্তুটো বন্ধ হ'ব নালাগে কাৰণ এই বস্তুটো যেতিয়া বন্ধ হৈ যাব তে মানুহ পাহৰি যাব মানুহ পাহৰতে একো টাইম নালাগে আমি হয় ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহ আমি আহিছো উলাই কিন্তু
মানুহে বেলেগ বেলেগ এতিয়া কেইদিনমান পিছত দুৰ্গা পূজা আহিব মইতো এবাৰ একো দুৰ্গা পূজা একো উদযাপন নকৰোঁ একোৱেই নকৰোঁ এটা কাপোৰো এটা সেও গেঞ্জি এটাও নিকিনো মই পূজা বুলি এইবাৰ কিন্তু মানুহবিলাকে চাব এই পূজাত ওলাই যাব ফুৰিব পাহৰি যায় বস্তুটো পাহৰিব নালাগে আমি এতিয়া গোটেইখিনি বিষয়বস্তুৰ ভিতৰত আমাক উত্তৰ লাগে গোটেইখিনি বিষয়বস্তুৰ ভিতৰত উচিত তদন্ত লাগে আৰু এইটো লাহে লাহে নহয় এইটো লাহে লাহে হ'লে পাহৰি যাব মানুহে এতিয়া সোনকালে লাগে মানুহবিলাকে সকলোৱে যেহেতু এতিয়া বিচাৰি আছে এনচাৰ আমাক উত্তৰ লাগে গোটেইখিনি মানুহ আনা যাওক অকল যিকেইটাৰ নাম আমি পাই আছোঁ এছ যিমানখিনি মানুহ আছিল ধৰক তেওঁৰ লগত আৰু ছিংগাপুৰত তেওঁৰ লগত আৰু এই হেৰিখনত ক্ৰুজখনত যিমানখিনি মানুহ আছিলে চবকে মাতিব লাগে অসমত ছিংগাপুৰৰ যিখিনি কৈ আছে যে ছ'চাইটি আছাম ছ'চাইটি তেওঁৰ লগত আছিলে আছাম ছ'চাইটিৰ মানুহ লৈ গৈছিলে তাহাঁতকো মাতিব লাগে মোৰ হিচাপত অসমত মাতি প্ৰশাসনে ৰাইজে নহয় এইটো নিউজ চেনেলত নহয় নিউজ চেনেলত ইণ্টাৰভিউ লোৱাটো নহয় প্ৰশাসনে ইণ্টাৰভিউ লওক ভিতৰত একদম ভালকৈ তেতিয়াহে আচল ন্যায় পাব নিউজ চেনেলত আহি কিনে এইটো ক'ব তেওঁ সেইটো ক'ব কাৰ কথা আপুনি বিশ্বাস কৰিব কিন্তু নিউজ চেনেলত হ'ব নালাগে একদম ভালকৈ তদন্ত হ'ব লাগে অফিচত CBI হওক CID হওক তেওঁলোকৰ অফিচত গোটেইখিনিক বহাই এজনকৈ কাহানী চবৰ পৰা সোধাব লাগে এইটো অলৰেডি জানে আজিকালি চিনেমাবিলাকতে ইমান টেকনিক দি থাকে এজনকৈ চবকে যেতিয়া সুধিব চবৰে কথা মিলি আছে নে চাওক যাৰ মিলা নাই ধৰক সিহঁতক ভালকৈ গোটেই সিহঁতৰ ৰেকৰ্ড চাওক লাষ্ট ইমান এই 1 মাহত কাৰ লগত কথা পাতিছে কি কথা পাতিছে ৰেকৰ্ডিং ওলাক মোবাইলৰ আজিকালিতো ইমান এডভান্স হৈ গৈছে বস্তুখিনি চুৰ হওক ডকাইত হওক বা এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত মানুহক আৰামত ধৰিব পাৰি ইমান এডভান্স হৈ গৈছে টেকন'লজিবোৰ গোটেই 1 মাহৰ চাওক তাতে যিমানখিনি মানুহ আছিলে চবৰে মোবাইল হিষ্ট্ৰী চেক কৰক 1 মাহৰ চাওক কল ৰেকৰ্ডিং ওলাওক এইখিনি গোটেইখিনি বস্তু ভালকৈ কৰক দাদাৰ কাৰণে মইতো এদিনাখনো গৈছোঁ যে নতুন এয়াৰপৰ্টত যিটো নতুন এয়াৰপৰ্ট বনাই আছে তাৰ বাহিৰত এটা ডাঙৰকৈ দাদাৰ প্ৰতিমূৰ্তি লাগে এডভান্স দাদাৰ কাৰণে মিউজিয়াম লাগে যাতে দাদাৰ যিমান এই 38,000 40,000 গান আছে গোটেইখিনি সংৰক্ষণ কৰি ৰাখক ধুনীয়াকৈ এজন ভাইটি এজনে কোনোবাই মই দেখা পাইছোঁ সেইদিনাখন ৰাখিছে ইমান ধুনীয়াকৈ সেই বস্তুটো আৰু এডভান্স আৰু ডাঙৰ কৰিব লাগে এনেকুৱা ধৰণৰ বহুত দাবী আছে জুবিনদাৰ কাৰণে আমি যিমান কওঁ সিমান কম দাদাৰ কাৰণে যিমান পাৰে গভৰ্ণমেণ্টে আশা কৰোঁ ভালকৈ গোটেইখিনি কৰিব ইমানখিনি লাগি আছে যিহেতু কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা যেতিয়ালৈকে দুখীয়ে উচিত শাস্তি নাপায় দাদাৰ আত্মাই কেতিয়াও শান্তি নাপায় তে উচিত শাস্তি হ'বই লাগিব তাৰপিছত বাকী দাদাৰ যি কাম আছে আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ থাকিব চ' এইখিনি আছিল মোৰ ক'ব লগা গোটেইখিনি বস্তু আপোনালোকে ভাবি চিন্তি চাব আপোনালোকৰ মতামত কি কমেণ্ট কৰি জনাব আপোনালোকৰ ফালৰ পৰা যদি কিবা পইণ্ট থাকে আপোনালোকে কমেণ্ট কৰি জনাব আমি সেই পইণ্টবিলাকো উঠাবলৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম আৰু এইটো টাইমত অকল মিডিয়া নহয় এইটো টাইমত অকল ইউটিউবাৰ হওক বাহিৰ টাইমত ছ'চিয়েল মিডিয়াত যিসকলে ভিডিঅ' বনায় তাতে নহয় চবে ভিডিঅ' বনাব লাগে চবে ক'ব লাগে নিজৰ ফেচবুক সকলোৰে থাকে আজিকালি ইনষ্টাগ্ৰাম সকলোৰে থাকে ইউটিউব চেনেলৰ প্ৰায় ভাগত থাকে সকলোৱে নিজৰ মতামত আগবঢ়াওক জুবিন গাৰ্গে ন্যায় পাব লাগিব যোন দোষীত সি শাস্তি পাব লাগিব মোৰ সৈতে আছে বিকাশ চেত্ৰী ইউটিউবাৰ ব্লগাৰ অত্যন্ত জনপ্ৰিয় সকলোৱে জানে বিকাশ অসম বীৰ লাচিত সেনাৰ তেওঁ নেতা বীৰ লাচিত সেনাৰ এনে এজন যুৱ নেতা যিয়ে আজি এই দিনকেইটা তেওঁ অকলে বহু কথা কৈছে আজি বহুত মানুহখিনি ওলাই আহিছে বিজনেছ কৰিছে গাড়ী মটৰ চলিছে আজি কিন্তু চলাৰ পিছতো এনেকুৱা লাগিছে যেন আমাৰ অসমৰ পৰা কিবা এটা পোহৰ গুচি গ'ল কিন্তু আজি 5-6 দিন পিছতো কিয় তেওঁলোকক এৰেষ্ট কৰা নাই আমি এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে যে ভিডিঅ'বোৰ এটাকৈ আহি আছে এইটো কি চিৰিজ নেকি এইটো নেটফ্লিক্সৰ চিৰিজ নহয় যে এপিছড 1 আহিলে এপিছড 2 আহিলে মোৰ এনেকুৱা লাগি আছে তেওঁলোকে ভিডিঅ'বোৰ তেওঁলোকৰ লগত চব আছে চিয়ৰ আৰু সেই ভিডিঅ'বোৰ সিহঁতে লুকাই থৈছে সিহঁতে ভালকৈ ভিডিঅ'বোৰ এডিট কৰি যাতে আমি ধৰাত নপৰোঁ সেনেকৈ ভিডিঅ'বোৰ তেওঁলোকে দি আছে সিহঁতে এটা চিৰিজ বনাই দিছে এই গোটেই ঘটনাটো DY365ত মাতিছিলে DY365ৰ পৰা জাষ্ট আহি পালোঁ আৰু মই এইটো ভিডিঅ'টো 3 দিনৰ মিলাই পেলাই ভিডিঅ' দিছোঁ প্ৰথম দিনাখন আমি পানী বিলাব গৈছিলোঁ শ্ৰদ্ধাঞ্জলি জুবিনদাৰ যোনদিনাখন লাষ্ট আছিলে লাখ মানুহ আহিছিলে নেক্সট দিনাখন যোৱাকালি হ'ল আৰু আজি এটা নতুন দিন পিংকি মেডামকো চাই থাকিব লগা হৈছে আপোনালোকে গমেই পায় পিংকি মেডামৰ এতিয়া লাষ্ট টাইম আৰু তো ইফাল গৈ থাকোঁতে মানে এনেকুৱা ব্লগ এডিট কৰিব টাইমে পোৱা নাই আজি এইকাৰণে ব্লগটো দি দিলোঁ আৰু এটা কথা মই ক'ব বিচাৰিম এই যিটো জুবিনদাৰ ঘটনাটো য'ত হৈছিলে তাতে যিসকল আছিলে মানুহ তাহাঁতৰ নামবিলাকতো এতিয়া আহি গৈছে তাতে ভিডিঅ' কোনোবাই বহুত ভিডিঅ' বনাইছে আৰু সেই ভিডিঅ'বিলাক ডাইৰেক্ট এটাকৈ অলপ পাৰ্টকৈ দি আছে এইটো কি নেটফ্লিক্স নেকি চেম কথা মই এতিয়া DY365ত মই কৈ আহিছোঁ যে এইটো কি চিৰিজ নেকি কিবা যে অলপকৈ দি আছে যে ভিডিঅ'বিলাক এইটো কি মানে আৰু মোৰ হিচাপত দাদাৰ যিখিনি ঘটনা হৈছে চব ভিডিঅ' তাহাঁতৰ লগত আছে সিহঁতে ভিডিঅ'বিলাক লুকাই থৈছে আৰু এডিট কৰি চাগে দি আছে ভিডিঅ'বিলাক যাতে সিহঁতে ধৰাত নপৰে এনেকুৱা হ'ব পাৰে
সো এই বিষয়বস্তুৰ ওপৰত উচিততকৈ উচিত তদন্ত হ'ব লাগে আপোনালোকে কমেণ্ট ভৰাই দিয়ক জাষ্টিছ ফৰ জুবিন দা বুলি জুবিন দাক জাষ্টিছ লাগে বুলি পুৰা কমেণ্ট ভৰাই দিয়ক যাতে ইউটিউবে হিলি যায় যে ইমান কমেণ্ট কিহৰ ওপৰত আহি আছে ইউটিউবে যাতে চক হৈ যায় এইখিনি বস্তু আমি কৰিবই লাগিব এতিয়া সকলোৱে মিডিয়া হ'ব লাগিব মিডিয়াৰ ওপৰত ভৰসা কৰি কিনে বহি থাকিলে নহ'ব আপোনালোকে সকলোৱে মিডিয়া হ'ব লাগিব যিমান যোনে আছে সকলোৱে ওলাই আহক আৰু নিজৰ নিজৰ পাৱাৰ ছ'চিয়েল মিডিয়াৰ পাৱাৰ দেখাই দিয়ক এইটোই টাইম হয় জুবিন দাৰ কাৰণে যদি আমি জাষ্টিছ লাগে এৰি দিব নালাগে একদম কণ্টিনিউ বেক টু বেক ক'বই থাকিব লাগিব মই ফেচবুকত কণ্টিনিউ বেক টু বেক কৈয়ে আছোঁ নিউজ চেনেলতো এতিয়া গৈ কিনে পুৰা কৈ আহিলোঁ যে এইবিলাক কি নেটফ্লিক্স টাইপ চিৰিজ কৰি আছে আৰু সিহঁতক ধৰা নাই কিয় ইমান টাইম ধৰিব লাগে ইমান টাইম আজি 6-7 দিন হৈ গ'ল কিয় এনে পলাই আছে সেইখিনি গোটেই বিষয়বস্তুৰ ওপৰত যিমান পাৰোঁ সদায় মাত মাতি গৈ থাকিম জয় জুবিন দা জয় অসম আজিলৈ আহিছোঁ আৰু ভিডিঅ' আপোনালোকে কমেণ্ট কৰিব যে আৰু কি কি এই বিষয়বস্তুৰ ওপৰত মাত মাতিব পাৰি আকৌ এবাৰ লাষ্টত কৈছোঁ যেতিয়ালৈকে জুবিন দা জাষ্টিছ নাপায় তেতিয়ালৈকে জুবিন দাৰ আত্মা শান্তি নাপায়